নমস্কাৰ সকলোকে পুনৰ এবাৰ আমাৰ এই চেনেলটোলৈ আন্তৰিক স্বাগতম জনাইছো। প্ৰিয় দৰ্শক, আজিৰ এই ভিডিঅ'টো আপোনালোক সকলোৰে বাবে খুবেই ইনফৰ্মেটিভ হ'বলৈ গৈ আছে। আজিৰ এই ভিডিঅ'টো যদি আপুনি সম্পূৰ্ণকৈ চাই লয় তেতিয়া আপুনি জানিব পাৰিব আটাইতকৈ ডাঙৰ কোনটো হয়। আপুনি নিশ্চয় থাম্বনেইল আৰু টাইটেল দেখি জানিব পাৰিলে হয় প্ৰিয় দৰ্শক, আটাইতকৈ ডাঙৰ কোনটো হয়, ভোক নে প্ৰিয়া নে টোপনি নে আশা। আপুনি বাৰু কোনটো ডাঙৰ বুলি ভাবে? এই ভিডিঅ'টো যদি আপুনি সম্পূৰ্ণকৈ চাই লয় তেতিয়া আপুনি জানিব পাৰিব আটাইতকৈ ডাঙৰ কোনটো বস্তু হয়, ভোক প্ৰিয়া টোপনি আশা। এই কেইটা বস্তুৰ ভিতৰত কোনটো বস্তু আটাইতকৈ ডাঙৰ? আপুনি যোনটো বস্তুকে ডাঙৰ বুলি ভাবিছে সেইটো বস্তু কিজানি নহবও পাৰে। আপুনি সেইভাবে ভিডিঅ'টো শেষলৈকে চাওক আৰু আপুনি জানি লওক আটাইতকৈ ডাঙৰ কোনটো হয়। যদি আপুনি আজিৰ এই ভিডিঅ'টো সম্পূৰ্ণকৈ চাই তেতিয়া আপুনি জানিব পাৰিব আটাইতকৈ ডাঙৰ বস্তু কোনটো হয়। গতিকে প্ৰিয় দৰ্শক, ভিডিঅ'টোৰ মাজলৈ আগবঢ়াৰ পূৰ্বে আপুনি আপোনাৰ আৰাধ্য পৰমেশ্বৰৰ নাম কমেন্ট সেকশনলৈ গৈ ভক্তি মনেৰে স্মৰণ কৰি যে এই ভিডিঅ'টোত এটা লাইক কৰি আপুনি ভিডিঅ'টো শেষলৈকে চাই থাকক। তেন্তে প্ৰিয় দৰ্শক, বেছি পলম নকৰি বলক আজিৰ এই ভিডিঅ'টোৰ মাজলৈ আমি আগবাঢ়ো। প্ৰিয় দৰ্শক, এখন গাঁৱত ভোক প্ৰিয়া আৰু টোপনি আৰু আশা নামৰ চাৰিগৰাকী ছোৱালীয়ে বাস কৰিছিল। হঠাৎ তেওঁলোকৰ মাজত দুগুণ সৃষ্টি হ'ল। কোন আটাইতকৈ ডাঙৰ, কাৰ শক্তি বেছি, কোন আটাইতকৈ শ্ৰেষ্ঠ বুলি। প্ৰথমৰ ছোৱালীজনীয়ে কয় তেওঁ শক্তিমান আৰু দ্বিতীয় ছোৱালীজনীয়ে ভাবে তেওঁ শক্তিশালী আৰু তৃতীয় আৰু চতুৰ্থ ছোৱালীজনীয়েও নিজকে দুৰ্বল বুলি কেতিয়াও জ্ঞান নকৰিছিল আৰু ভাবিছিল তেওঁলোকে নিজে শক্তিশালী। দুগুণ যেতিয়া তুংগত উঠিছিল তেতিয়া তেওঁলোকৰ বিষয়ৰ ওপৰত নিষ্পত্তি বিচাৰি চাৰিগৰাকী ছোৱালীয়ে এখন ৰাজ্যৰ ৰজাৰ দুৱাৰত উপস্থিত হৈছিল। ৰজাই তেওঁলোকৰ কথা শুনি তেওঁলোকৰ কথা বুজিবলৈ প্ৰথমে ভোক নামৰ ছোৱালীজনীক প্ৰশ্ন কৰিছিল, হে ভোক, তুমি কোৱাচোন তুমি কি হিচাপত শক্তিশালী? তাৰ পিছত উত্তৰত ভোকে কৈছিল, মই এই কাৰণেই ডাঙৰ আৰু শক্তিশালী যে মোৰ বাবে সকলো গৃহত জুই জ্বলায়, সকলো গৃহত সুন্দৰ খাদ্য প্ৰস্তুত কৰা হয়, তাৰ পিছত সেই খাদ্য খাবলৈ দিয়া হয় আৰু সেই খাদ্য খোৱাৰ পিছতহে মানুহে শক্তি লাভ কৰে। সেইবাবে মই শ্ৰেষ্ঠ আৰু শক্তিশালী আৰু গুৰুত্বপূৰ্ণ। তাৰ পিছত ভোকৰ সেই কথা শুনি ৰজাজনে সেইদিনা তেওঁৰ ৰাজ্যৰ চুকে কাণে ঘোষণা কৰি দিলে যে সেই ৰাজ্যত কোনেও আৰু খাদ্য প্ৰস্তুত কৰিব নোৱাৰিব, লগতে কাৰো গৃহত অগ্নি জ্বলাব নোৱাৰিব। আৰু সেইমতেই কাম। প্ৰায় 12 ঘণ্টা পাৰ নহওঁতেই ভোকৰ পেটত খুব ক্ষুধা লাগিছিল, অৰ্থাৎ ভোক লাগিছিল। আৰু ইফালে ভোকৰ গৃহত ৰজাৰ হুকুম আৰু নিৰ্দেশ অনুসৰি কোনো ঘৰতে কাৰো ঘৰতে খাদ্য প্ৰস্তুত হোৱা নাছিল। ভোকৰ ক্ষুধা যেতিয়া লাহে লাহে বাঢ়িবলৈ ধৰিলে তেতিয়া তেওঁ ঘৰৰ ইফালে সিফালে খাদ্যৰ সন্ধান কৰিবলৈ লাগি গ'ল আৰু ঘৰৰ সকলোৰে ঘৰতে আগদিনা প্ৰস্তুত কৰা আৱশ্যকীয় খাদ্য দেখি তাকে খাই পেলাল। আৰু ভোকৰ সেই সমগ্ৰ ঘটনা মনে মনে প্ৰিয়াহে প্ৰত্যক্ষ কৰি গৈছিল। তাকে দেখি প্ৰিয়াহে দ্ৰুতগতিত ৰজাৰ ওচৰলৈ গৈ ভোকৰ সকলো কথা বৰ্ণনা কৰিছিল। হে ৰজা মহাশয়, ভোক ইতিমধ্যে পৰাজিত হৈছে, কিয়নো তেওঁ ঘৰত পৰি থকা ৰাতিৰ আৱশ্যকীয় খাদ্যসমূহ খাই পেলাইছে। আৰু যিহেতু ডাঙৰ ভনীয়ে হাৰ মানিছে সেয়েহে ভাবিছো ময়ে শক্তিশালী আৰু শ্ৰেষ্ঠ। প্ৰিয়াহৰ এই কথা শুনি ৰজাই প্ৰশ্ন কৰিছিল, বাৰু তুমিয়ে যদি শ্ৰেষ্ঠ তেতিয়াহ'লে কোৱাচোন তুমি কিহৰ বাবে শ্ৰেষ্ঠ আৰু শক্তিশালী? তাৰ পিছত প্ৰিয়াহে উত্তৰ দিছিল, প্ৰিয়াহৰ কাৰণেই মানুহে পুখুৰী খান্দি পেলায়, কুঁৱা খান্দি পেলায়, বৃহৎ বৃহৎ পাত্ৰত জল সঞ্চয় কৰে, তাৰ পিছত সঞ্চিত পাত্ৰৰ পৰা যেতিয়া সৰু সৰু পাত্ৰবোৰ কাৰোবাক পানী দিয়ে তেতিয়া সেই মানুহজনে জল প্ৰাণ কৰিব পাৰে আৰু সেই জল প্ৰাণ কৰাৰ পাছত মানুহৰ পিয়াহ দূৰ হ'বলৈ সক্ষম হয়। এইবাবেই মই শ্ৰেষ্ঠ আৰু শক্তিশালী।
তাৰ পিছত প্ৰিয়াহৰ এই কথা শুনি ৰজাই সৈনিকসকলক গোটেই ৰাজ্যত তৎকালীনভাৱে ঘোষণা কৰিবলৈ নিৰ্দেশ দিছিল যাতে কোনো ৰাজ্যবাসীয়ে পূৰ্ণ নিৰ্দেশ নোহোৱালৈকে ৰাজ্যত পুখুৰী কুঁৱা খান্দিব নোৱাৰে। কোনো লোকে যাতে কোনো ধৰণৰ পাত্ৰত পানী সঞ্চয় নকৰে। তাৰ পিছত ৰজাৰ আদেশ অনুসৰি সৈনিকসকলে ঘোষণা কৰিছিল আৰু সৈনিকসকলৰ ঘোষণা শুনাৰ পাছত ৰাজ্যবাসীয়ে মানুহসকলে যেতিয়া ৰজাৰ আদেশ পালন কৰিবলৈ আৰম্ভ কৰিলে চাৰিওফালে থোৱা পানীখিনি নাটনি হৈ পৰিল। এনেদৰে এদিন দুদিন আৰু কিছুদিন পিছত ৰাজ্যত পানীৰ বাবে হাহাকাৰ লাগিছিল। তাৰ পিছত প্ৰিয়াহৰো পানীৰ নাটনিত কণ্ঠ শুকাই পৰিল। প্ৰিয়াহে খোৱা পানী বিচাৰি ইফালে সিফালে দৌৰিবলৈ ল'লে। শেষত যেতিয়া ক'তো পানী নাপালে তেতিয়া তেওঁ লেতেৰা ঠাইত জমা হৈ থকা পানীকে প্ৰাণ কৰিবলৈ বাধ্য হ'ল আৰু সেই সকলো ঘটনা তৃতীয়জনী ছোৱালী টোপনিয়ে মনে মনে নিৰীক্ষণ কৰি গৈছিল। আৰু তেনে পৰিঘটনা দেখি টোপনি নামৰ ছোৱালীজনীয়ে দ্ৰুতগতিত আহি ৰজাজনৰ ওচৰত উপস্থিত হৈ আৰু নিবেদন কৰিলে, হে ৰজা মহাশয়, প্ৰিয়া হাৰ মানি গৈছে, কিয়নো তেওঁ ইতিমধ্যে লেতেৰা আৰু বেয়া ঠাইত জমা হৈ থকা পানীকে প্ৰাণ কৰিলে। সেয়েহে যিহেতু মোৰ দুগৰাকী বাইদেউ হাৰ মানি গ'ল, সেইবাবে আপুনি মোক শ্ৰেষ্ঠ বুলি ঘোষণা কৰি দিয়ক। টোপনিৰ এই কথা শুনা পাই ৰজাই টোপনিক প্ৰশ্ন কৰিছিল, যদি তুমি শ্ৰেষ্ঠ হয় তাৰ মূল কি ৰহস্য আছে? তাৰ পিছত টোপনিয়ে উত্তৰ দিছিল, মই এইবাবেই শ্ৰেষ্ঠ যে মানুহে টোপনিৰ বাবে এটি সুন্দৰ বিচনা পালেং আদি তৈয়াৰ কৰে আৰু তাৰ ওপৰত বস্ত্ৰ পাৰি মানুহে শোৱন কৰে, বিশ্ৰাম কৰে আৰু তেওঁলোকৰ ভাগৰ দূৰ কৰে। যি কষ্ট কৰে তেওঁলোকে টোপনি কৰি সেই বিচনাখনত সেই কষ্ট দূৰ কৰে। কথা শুনি ৰজাই পুনৰ ৰাজ্যৰ সৈনিকসকলক ঘোষণা কৰিবলৈ নিৰ্দেশ কৰিলে যে সেইদিনাৰ পৰা আগন্তুক ঘোষণা নোহোৱালৈ পৰ্যন্ত যাতে কোনো ৰাজ্যবাসীয়ে বিচনা পালেং আদিত টোপনি নামাৰে। কথা অনুসৰি কাম আৰু ৰাজ্যবাসীয়ে সেইদিনাৰ পৰা বিচনা পালেং অবিহনে মাটিৰ ওপৰত টোপনি মাৰিবলৈ ল'লে। লগতে ৰজাৰ নিৰ্দেশ অনুসৰি টোপনিও বিচনা পালেং এৰি মাটিতে কাপোৰ পাৰি শুবলৈ ল'লে। আৰু সেই সমস্ত পৰিঘটনা চতুৰ্থজনী ছোৱালী আশাই সকলো প্ৰত্যক্ষ কৰি আছিল। তাকে দেখি আশাই বিলম্ব নকৰি ৰজাৰ দুৱাৰত উপস্থিত হ'ল আৰু ৰজাক অনুৰোধ কৰিলে তেওঁক শ্ৰেষ্ঠ বুলি ঘোষণা কৰিবলৈ, কিয়নো টোপনিয়ে বিচনাৰ অবিহনে শুই যোৱা তেওঁ নিজ চকুৰে ইতিমধ্যে দেখি আহিছে। আৰু তেতিয়া ৰজাই চতুৰ্থজনী আশা নামৰ ছোৱালীজনীক নিজৰ শ্ৰেষ্ঠতা প্ৰমাণ কৰিবলৈ নিৰ্দেশ কৰিছিল। তাৰ পাছত আশা নামৰ ছোৱালীজনীয়ে কৈছিল যে উত্তৰ দিছিল ৰজাক তেওঁ সেইবাবেই শ্ৰেষ্ঠ যে এই আশাৰ বাবেই মানুহে বহু কৰ্ম কৰে, পৰিশ্ৰম কৰে, বেপাৰ বাণিজ্য কৰে, তথাপিও আশাৰ আলৌকিক বিচলিত হ'বলৈ নিদিয়ে। আশা নামৰ চতুৰ্থজনী ছোৱালীৰ কথা শুনি ৰজাই ৰাজ্যৰ সৈনিকসকলক নিৰ্দেশ কৰিলে যে যোৱা ৰাজ্যৰ চুকে কাণে ঘোষণা কৰি থৈ আহা যে আজিৰ পৰা কোনো লোকে যাতে কোনো পৰিশ্ৰম নকৰে, চাকৰি ব্যৱসায় বাণিজ্য নকৰে, কোনেও যাতে এই ৰাজ্যত নিজৰ আশাৰ প্ৰদীপ নজ্বলায়। চাওঁ ময়ো আশাৰ আশা জাগিলে তেওঁ কি কৰে। এই কথাৰ অনুসৰি কাম। ৰজাৰ কথা অনুসৰি সৈনিকসকলে ৰাজ্যত ঘোষণা কৰি দিলে আৰু দিন পাৰ হৈ গ'ল, সময় বাগৰি গ'ল। তাৰ পাছত চতুৰ্থজনী ছোৱালী আশা ভগ্নীৰ মনত পূৰ্ণ আশা জাগ্ৰত হ'ল। তেতিয়া আশাই চাৰিওফালে ঘূৰি ফুৰি মানুহৰ চলন ফুৰণ আৰু গতিবিধি লক্ষ্য কৰিবলৈ ধৰিলে। আশাই দেখিবলৈ পালে যে চাৰিওফালে নিৰ্জন নিতাল পৰিৱেশ এলেকাসমূহত। প্ৰিয় দৰ্শক, হঠাতে কিছুদিন পাৰ হ'ল। এক সন্ধিয়াৰ সময়ত আশাই দেখিবলৈ পাইছিলে যে এজন মাটিৰ পাত্ৰ আচবাৰ নিৰ্মাণ কৰা কুমাৰে এগছি বন্তিৰ ঢিপ ঢিপ পোহৰত কাম কৰি আছিল। আচৰিত হৈ আশা নামৰ ছোৱালীজনীয়ে সেই কুমাৰজনৰ ওচৰ পালেগৈ। আশা উপস্থিত হোৱাৰ মাত্ৰকে সেই কুমাৰৰ সকলো আচবাৰ পাত্ৰ আনকি জ্বলি থকা বন্তিও স্বৰ্ণলৈ পৰিণত হৈ পৰিল। সেই পৰিঘটনা কুমাৰজনে প্ৰত্যক্ষ কৰি আছিল
আৰু আনন্দত আত্মহাৰা হৈ পৰিছিল। তাকে দেখি আশা নামৰ ছোৱালীজনীৰ ৰজাৰ ওচৰলৈ গৈ সকলো কথা ৰজাক অৱগত কৰিলে আৰু শেষত ৰজাই আশাকেই শ্ৰেষ্ঠ বুলি ঘোষণা কৰিলে। আশা কৰোঁ আপোনালোকে আজিৰ এই ভিডিঅ'টো চাই নিশ্চয় ভাল পালে। প্ৰিয় দৰ্শক, যদিহে আপুনি আজিৰ এই ভিডিঅ'টোৰ পৰা কিবা এটা শিকিব পাৰিলে তেন্তে আপোনাৰ আত্মীয় স্বজনৰ লগতো এই ভিডিঅ'টো উপহাৰ হিচাপে শ্বেয়াৰ কৰি তেওঁলোককো জানিবলৈ সহায় কৰিব যে আটাইতকৈ ডাঙৰ কোনটো বস্তু হয়। ভোক, পিয়াহ, টোপনি, আশা, এই কেইটা বস্তুৰ ভিতৰত আটাইতকৈ ডাঙৰ কোনটো হয় আজিৰ এই ভিডিঅ'টো শ্বেয়াৰ কৰি তেওঁলোককো জানিবলৈ সক্ষম কৰিব। তেওঁলোককো ভিডিঅ'টোৰ জৰিয়তে এই কথাখিনি জানিবৰ বাবে ভিডিঅ'টো শ্বেয়াৰ কৰিব বুলি আশা কৰিলোঁ। গতিকে প্ৰিয় দৰ্শক, নতুন এটা ইনফৰ্মেটিভ ভিডিঅ'ৰ লগত পুনৰ এবাৰ আপোনালোক সকলোকে লগ পাম। আপোনালোক ভালে থাকক, সুস্থ থাকক। ধন্যবাদ।